নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপাংকৰ। আজি 31 ডিচেম্বৰ। কোনোবাই যদি মোক প্ৰশ্ন কৰে 2025টো তোমাৰ কেনেকুৱা গ'ল, সঁচা কথা ক'বলৈ গ'লে মোৰ একদম 2025টো একদম শূন্য আছিল মোৰ লগত 2025টোৱে মানে বহুত খেলা খেলিলে। মই ভবাৰ ধৰণে একোৱেই সফলতা নাপালোঁ আৰু এনেকুৱা বেয়া কাৰোৰে লগত নহওক, ইয়াত কেৱল মোৰ কথাই কৈ আছোঁ আকৌ দেই। তাতকৈও বেছি দুখ লগা খবৰ হ'ল আমাৰ কলিজাৰ টুকুৰা অৰ্থাৎ হীৰাৰ টুকুৰাটোৱে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, হয়নে? জানো তেওঁক আমি সদায় জীয়াই ৰাখিম, কিন্তু এক ছাইডৰ পৰা চাবলৈ গ'লে তেওঁক আমি কেতিয়াও নাপাওঁ আৰু, হয়নে? মই এইটো নাই কোৱা তেওঁৰ কৰ্মৰাজিক, তেওঁৰ ব্যক্তিত্বক আমি জীয়াই নাৰাখিম। তেওঁক সদায় আমি জীয়াই ৰাখিম, কিন্তু আকৌ আমি জানো ঘূৰাই পাম জুবিনদাক? নাপাওঁ নহয়। তো তেনেকুৱা ধৰণৰ বেয়া লগা খবৰবোৰ যাতে দুনাই নুশুনো। আমি কোনো অসমীয়াই ৰেডি নহয় তেনেকুৱা বেয়া খবৰবোৰৰ লগত, ঘটনাবিলাকৰ লগত মুখামুখি হ'বলৈ, হয়নে? গতিকে 2026টো সকলোৰে লগত যাতে ভাল হয়। মোৰ সঁচাকৈ খুব বেয়া গ'ল, আনকি এতিয়াও মোৰ চাইনাছৰ প্ৰব্লেম হৈ আছে আৰু মোৰ এতিয়াও গা বেয়া। তো তাকে আৰু আশা কৰিছোঁ 2026টো সকলোৰে লগত যাতে ভাল হওক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। ধন্যবাদ।